লখিমপুৰত উন্নয়নমূলক কামৰ নামত বৃহৎ সিন্ডিকেট চালানবিহীনভাৱে দৈনিক সৰবৰাহ হৈছে ট্ৰাকে ট্ৰাকে বালি উন্নয়নমূলক কামৰ বাবে আবণ্টিত বালি মহলৰ পৰা চালানবিহীনভাৱে অসাধু চক্ৰই বালি সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে সিন্ডিকেট চক্ৰৰ পৰা বন বিভাগে বুজন পৰিমাণৰ ধন লোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু এনেদৰে বালিৰ মহলৰ পৰা চালানবিহীনভাৱে বালি সৰবৰাহ কৰা বুলি জানিব পৰা গৈছে ঘটনাটো সংঘটিত হৈছে লখিমপুৰত আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি যাব বিচাৰিছো আমাৰ সতীৰ্থ তথা জ্যেষ্ঠ সাংবাদিক বুবুল হাজৰিকাৰ ওচৰলৈ বুবুল আপোনাৰ ওচৰলৈ আহিছো লখিমপুৰত বনজ সম্পদৰ অবাধ সিন্ডিকেট চলিছে আৰু এই বনজ সম্পদৰ অবাধ সিন্ডিকেট ৰাজনৈতিক পৃষ্ঠপোষকতাত গঢ়ি উঠিছে ইয়াত যি বন বিষয় আছে তেওঁলোকে ৰাজনৈতিক নেতা পালি নেতাৰ শ্ৰুতলিপি মতে তেওঁলোকে বন বিভাগটো চলাবলৈ লৈছে যাৰ পৰিপ্ৰেক্ষিতত ৰাজকোষে পাব লগা ৰাজহ এই বন বিষয়াৰ পকেটলৈ গৈছে আৰু সেই ৰাজনৈতিক পৃষ্ঠপোষকতা কৰা সেই চক্ৰটো হাতলৈ গৈছে মাহে কোটি কোটি টকা ৰাজহ হেৰাইছে 2021 চনত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কেনেধৰণে লখিমপুৰ ধেমাজিত প্ৰতি মাহে 10 কোটি টকাৰ ৰাজহ হেৰুৱাই বন বিভাগে আৰু শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে কেৱল বালিৰ পৰা 1 কোটি 20 লাখ মান টকা এটা মাহত বিষয়া আৰু দালাল চক্ৰৰ পকেটলৈ যায় ৰঙা নদী বালি নহয় এয়া যেন সোণ ইয়াৰ পৰা তেওঁলোকে অবৈধভাৱে এটা ব্যৱসায় কৰাৰ অভিযোগ আছে কেৱল ৰঙা নদীটো আমি প্ৰতীক হিচাপে লৈছোঁ লখিমপুৰত এনেধৰণৰ 15টামান বালিৰ মহল আছে বা মাইনিং পইণ্ট আছে এৰিয়া আছে যিকেইটাৰ পৰা ডেভেলপমেণ্টৰ কামত অৰ্থাৎ উন্নয়নমূলক কামৰ বাবে মাটি আৰু বালি প্ৰশাসনে আহৰণ কৰে নিৰ্মাণ কাৰ্যত আৰু তাৰ অচিলাৰে বাহিৰলৈ ইয়াৰ পৰা বালি সৰবৰাহ হয় আৰু যাৰ পৰিপ্ৰেক্ষিতত ৰাজকোষে পাবলগীয়া এটা বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হয় আপোনাৰ কাষলৈ আহিছোঁ আপুনি নিজে বহুত দিন চলাইছিলে কুৱেৰী হয় মহল চলাইছে মাইনিং চলাইছিলে যদি লিগেলি হয় কিমান টকা আৰ্ণ হয় আৰু ইলিগেল হ'লে কিমান টকা আৰ্ণ হয় গভৰ্ণমেণ্টৰ যদি ৰয়েলটি হিচাপত চাবলৈ গ'লে চাওক এতিয়া আমি ধৰক ক'ৰবাৰ পৰা মাটি আনো বালি আনো যে আনো আমাক লিগেলি আমাক ৰয়েলটি যিটো ৰয়েলটি পইচাটো ল'বলৈ গভৰ্ণমেণ্টে সুবিধা কৰি দিব লাগে গভৰ্ণমেণ্টে যদি লিগেলি আমাক যদি সুবিধা কৰি দিয়ে আমি পূৰাই ৰয়েলটি দিম ইয়াত আপোনাৰ মাইনিং এৰিয়া আছে আপুনি চাওক এতিয়া এই বোথ চাইড ইফালে আছে হতজান এইটো চাইডত আছে আপোনাৰ লখিমপুৰ চিটি আছে চিটিখন চাওক এই মাজৰ চেনেলটো আগত আপোনাৰ আগত যে এই মাজৰ চেনেল যিটো আছে এই চেনেলটো কাটি দিলে ধুনীয়াকৈ পানীখিনি গুচি যায় বোথ চাইডটো দিগদাৰ নকৰে এই বছৰ চাওক আপোনাৰ মোটামুটি এপ্ৰিলৰ পৰা এইটো চেণ্ডি চইলৰ এইটো বন্ধ আছে এই ৰাজহটোতো গভৰ্ণমেণ্টে পোৱা নাই এতিয়া এই ৰাজহটো যদি পালেহেঁতেন ধৰক মাহত লাখ টকাৰ ওপৰত পায় 1 লাখৰ ওপৰত অকল বালিত চেণ্ডি চইল যিটো বালি মাটিত পায় ধৰক লখিমপুৰ টাউনখন যথেষ্ট দ আপোনাৰ ধৰক এনেকুৱা নাই যে লখিমপুৰ টাউনখন যদি আপোনাৰ ফিল আপ হ'বলৈ হয় বালি মাটিতেই হ'ব বেলেগততো নহয় ইয়াৰ পৰাই আপোনাৰ 1 লাখৰ ওপৰত প্ৰত্যেক মাহত ৰয়েলটি পাই আছিলে আমি এটা অংক কৰিছোঁ যে যদি লিগেলি ৰয়েলিটি দি যদি ইয়াৰ পৰা বালি লৈ যায় তেতিয়াহ'লে চালান অনুপাতে 10 CM বা 15 CMত সৰ্বোচ্চ 3,000 টকা গভৰ্ণমেণ্টে পায় হয় আৰু যদি ইলিগেল হয় প্ৰতিদিনে 10খনকৈ যদি ডাম্পাৰ সোমায় তেতিয়াহ'লে এটা কুৱেৰী বা মাইনিং পইণ্টৰ পৰা 30,000 টকা আৰু 15টাৰ পৰা 4,05,000 টকা নিশ্চয়কৈ বুবুল হাজৰিকা এটা কথা ক'ব লাগিব এনেদৰে এতিয়া বালিৰ এনেধৰণে চালানবিহীনভাৱে সৰবৰাহৰ বাবে লাখে লাখে টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে অসম চৰকাৰে সবিশেষ জনোৱাৰ বাবে বুবুল হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰিছোঁ